দিন হৈ গ'ল আমি ভালদৰে শুব পৰা নাই। আমি ভালদৰে শুব পৰা নাই, ভালদৰে খাব পৰা নাই। কাক কম ৰাজ্যত বিজেপি চৰকাৰ, কেন্দ্ৰীয় বিজেপি চৰকাৰ। আমি কাক লৈ ৰাজনীতি কৰিম? আজি 12 অক্টোবৰৰ দিনাখন ঢেকীয়াজুলি দেখিছিলোঁ কংগ্ৰেছত বহুত লোকে যোগদান কৰিছে। আজি দেখিছোঁ নলবাৰীত বিজেপি চৰকাৰে ন্যায় বিচাৰি আছে। ন্যায় কাক বিচাৰিছে? ন্যায় দিব কোনে? মই এটাই বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰোঁ, তেওঁ অসমৰ হৈ বহুত কাম কৰিছে, কিন্তু তেওঁ এইটোৱে আমাক কৰক, আমাক জুবিন দাক ন্যায়ৰ ক্ষেত্ৰত তেওঁ আমাক সহায় কৰক। জুবিন দাক লৈ ন্যায় লাগে। আৰু কি কাৰণত ছিংগাপুৰত লৈ গৈ তেওঁ কি হৈছিল আমি সেইখিনি ভালকৈ জানিব লাগে। আজি অসমৰ ৰাইজে বহুত আশা আছে। আজি অসমত অকল অসমীয়াই নাই, জাতি ধৰ্ম নিৰ্বিশেষে জুবিন দাই হিয়া উজাৰি বহুত ভাল পাইছিল। আৰু মই বিচাৰোঁ, মই আজি অন্তৰৰ পৰা, মোৰ এটা বাচ্ছা আছে, হৃদয়ৰ পৰা ক'ম, শ্যামকানু মহন্ত আৰু হৃদয়ক ফাঁচি দিব লাগে। মই হিমন্ত দাক হাতযোৰে মই তেওঁৰ চৰণত প্ৰণিপাত কৰিছোঁ। এওঁলোকৰ যেতিয়া জুবিন দাৰ হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচি দিব লাগে। তাৰ বাহিৰে আমাক একো নালাগে। ন্যায়টো লাগিছিলে। এইটোতো ছাৰেতো আমাৰ CM ছাৰে কৰি আছোঁ বুলিয়ে কৈছে। তথাপিও আৰু ধৰক আজি নলবাৰীত হৈছে, বিশাল সমদল হৈছে, তাতো আমি আছোঁ। মইতো আজিলৈকে ছবাৰ আহিলোঁ। খুব অশান্তি লাগিলে আহি যাওঁ। মানুহজনৰ মাত শুনিব পৰা নাই। গান কি ছিংগাপুৰৰ পৰা আহি নতুন সৃষ্টি এটা দিলে হয় নে নহয়? এনেকুৱা সম্পদ এটা আমি হেৰুৱাইছোঁ। গতিকে ন্যায়টো আমি বিচাৰিছোঁ, ন্যায় লাগিবই আৰু লাগিবই, ন্যায় লাগিবই, আমাক ন্যায় দিবই লাগিব। এনেকৈ থাকিলে নহ'ব। নিশ্চয়কৈ আচলতে বিভিন্ন স্থানৰ পৰা এইসকল যি ব্যক্তি, সেই ব্যক্তিসকল আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? হয়, নমস্কাৰ। মই শ্বহীদনগৰী ঢেকীয়াজুলিৰ জীয়ৰী হয় আৰু কামৰূপ শুৱালকুছিৰ বোৱাৰী হয়। মই জুবিন দাৰ ন্যায় লাগে জুবিন দাক লৈ কিনে। এইকাৰণে ন্যায় লাগে, কাৰণ আজি 23টা দিন হৈ গ'ল আমি ভালদৰে শুব পৰা নাই। আমি ভালদৰে শুব পৰা নাই, ভালদৰে খাব পৰা নাই। কাক কম ৰাজ্যত বিজেপি চৰকাৰ, কেন্দ্ৰীয় বিজেপি চৰকাৰ। আমি কাক লৈ ৰাজনীতি কৰিম? আজি 12 অক্টোবৰৰ দিনাখন ঢেকীয়াজুলি দেখিছিলোঁ কংগ্ৰেছত বহুত লোকে যোগদান কৰিছে। আজি দেখিছোঁ নলবাৰীত বিজেপি চৰকাৰে ন্যায় বিচাৰি আছে। ন্যায় কাক বিচাৰিছে? ন্যায় দিব কোনে? মই এটাই বিচাৰোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই ৰিকুৱেষ্ট কৰোঁ, তেওঁ অসমৰ হৈ বহুত কাম কৰিছে, কিন্তু তেওঁ এইটোৱে আমাক কৰক, আমাক জুবিন দাক ন্যায়ৰ ক্ষেত্ৰত তেওঁ আমাক সহায় কৰক। জুবিন দাক লৈ ন্যায় লাগে। আৰু কি কাৰণত ছিংগাপুৰত লৈ গৈ তেওঁ কি হৈছিল আমি সেইখিনি ভালকৈ জানিব লাগে। আজি অসমৰ ৰাইজে বহুত আশা আছে। আজি অসমত অকল অসমীয়াই নাই, জাতি ধৰ্ম নিৰ্বিশেষে জুবিন দাই হিয়া উজাৰি বহুত ভাল পাইছিল। আৰু মই বিচাৰোঁ, মই আজি অন্তৰৰ পৰা, মোৰ এটা বাচ্ছা আছে, হৃদয়ৰ পৰা ক'ম, শ্যামকানু মহন্ত আৰু হৃদয়ক ফাঁচি দিব লাগে। মই হিমন্ত দাক হাতযোৰে মই তেওঁৰ চৰণত প্ৰণিপাত কৰিছোঁ। এওঁলোকৰ যেতিয়া জুবিন দাৰ হত্যাকাৰীক অতি শীঘ্ৰে ফাঁচি দিব লাগে। তাৰ বাহিৰে আমাক একো নালাগে। আচলতে সকলো